ধুলাত মহিলা নিৰুদ্দেশৰ ঘটনা দুদিনৰ পৰা 55 বছৰীয়া এগৰাকী মহিলা নিৰুদ্দেশ হৈ আছে। ধুলা আৰক্ষী থানাৰ অন্তৰ্গত পানিয়াঘাট গাঁৱৰ প্ৰাক্তন কাউন্সিলৰ ৰুস্তম আলীৰ স্ত্ৰী সাকেৰা খাতুন নিৰুদ্দেশৰ বাৰ্তাত মানসিকভাৱে ভাঙি পৰিছে পৰিয়ালবৰ্গ। শুকুৰবাৰে পুৱতি নিশা সাকেৰা খাতুন নিজ বাসগৃহৰ পৰা গোপনে ক'ৰবালৈ ওলাই যায়। তাৰ পিছত আজিলৈকে মহিলাগৰাকী কোনো ধৰণৰ খা খবৰ লাভ কৰা নাই পৰিয়ালৰ লোকে। বহু বিচাৰ কোচাৰ কৰি কোনো সন্ধান লাভ নকৰাত উপায়ন্তৰ হয় মহিলাগৰাকীৰ পুত্ৰ ৰহুলে আজিছে ধুলা আৰক্ষী থানাত আবেদন দাখিল কৰে। আনহাতে কোনো ব্যক্তিয়ে যদি মহিলাগৰাকীৰ সন্ধান পায় তেন্তে 8638514888 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। মোৰ মা যোৱা শুক্ৰবাৰে ৰাতিপুৱা মই শুই উঠাৰ আগতে ঘৰৰ পৰা ওলাই গৈছিল, কিন্তু দিনটো খোজ খবৰ কৰি চালো। শুক্ৰবাৰৰ দিন গ'ল, আজি শনিবাৰ, এতিয়ালৈকে কোনো ধৰণৰ সম্ভেদ পোৱা নাই। সেই সন্দৰ্ভত ধুলা থানাত এটা লিখিত নিৰুদ্দেশৰ অভিযোগ দাখিল কৰিছোঁ। কোনো সদায় ব্যক্তি যদি মোৰ মাৰ কোনো খোজ খবৰ পায় উক্ত নম্বৰ আৰু ঠিকনাত যাতে জনাই দিয়ে। মোৰ মাৰ নাম মিছ সাকেৰা খাতুন, গাঁও পানিয়াঘাট, স্বামী ৰুস্তম আলী, গাঁও পানিয়াঘাট। তেখেতৰ কোনো ধৰণৰ যদি সন্ধান কোনো সদাসত ৰাইজে পায় উক্ত চেনেলত বা তলত দিয়া নম্বৰত তেওঁলোকে যাতে যোগাযোগ কৰে। মোৰ নম্বৰটো হৈছে 8638521488। নাই, কোনো ধৰণৰ এনেকুৱা কাজিয়া হোৱা নাই। ৰাতিপুৱা মই শুই থকা অৱস্থাতে তেওঁ ঘৰৰ পৰা ওলাই গুচি যায়। আমি নাই, ঘৰত কৈ যোৱা নাই সেনেকে। মই মোটামুটি 8টামান বজাতহে গম পাওঁ যে তেওঁ ঘৰৰ পৰা ওলাই গুচি গৈছে। যেতিয়া খোজ খবৰ লৈছোঁ ঘৰত নাই, তাৰপিছত ভণ্টিৰ তাতো যোগাযোগ কৰিছোঁ। সেই সন্দৰ্ভত কালি দিনটো আমি শুক্ৰবাৰে গোটেই দিনটো চালি জাৰি চাইছোঁ বা ফোনৰ যোগেও যোগাযোগ কৰিছোঁ। কোনো সম্ভেদ নোপোৱাৰ সূত্ৰে আজি ধুলা থানাত এটা অভিযোগ দাখিল কৰিছোঁ। লগতে আপোনালোককো জনাইছোঁ যাতে মোৰ মাৰ কোনো সূত্ৰ পালে আমাৰ লগত যোগাযোগ কৰে। ধুলাৰ পৰা হাফিজ গিয়াছুদ্দিন আহমেদৰ ৰিপৰ্ট, নিউজ MD।